অশোক সিংহাল ডাঙৰীয়াৰ মূৰৰ বিকৃতি ঘটিছে, মগজুৰ বিকৃতি ঘটিছে। দুশ বছৰীয়া ব্ৰিটিছক খেদি পেলাই ভাৰতবৰ্ষ স্বাধীন কৰিছিলে সেই কংগ্ৰেছক আজি বিজেপিৰ অশোক সিংহাল ডাঙৰীয়াই যি কুটু মন্তব্য কৰিছে তাক আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা গৰিহণা দিছোঁ। আমি ভাবোঁ যে অশোক সিংহাল ডাঙৰীয়াৰ মূৰৰ বিকৃতি ঘটিছে, মগজুৰ বিকৃতি ঘটিছে। যদি মগজুৰ বিকৃতি নঘটিলে হয় কংগ্ৰেছক তেওঁ এইদৰে কুটু মন্তব্য নকৰিলে হয়। আৰু যিজন মন্ত্ৰীয়ে আজি অসমত ইমূৰ পৰা সিমূৰলৈ আপোনাৰ ছুপাৰ চৰকাৰেই হওক, আমাৰ জলসিঞ্চন বিভাগতেই হওক, গুৱাহাটী পৌৰ নিগমতে হওক, যিমান দুৰ্নীতিৰে লুটি পুতি খাইছে সেই দুৰ্নীতিৰ পৰা তেওঁ মানুহৰ মন অন্যফালে গতি কৰিবলৈ কংগ্ৰেছ দলক তেওঁ এই কুটু মন্তব্যৰে সমালোচনা কৰিবলৈ তেওঁ লৈছে। আৰু আমি জানো যে এজন অসমৰ ভাষা সংস্কৃতিৰ বিষয়ে কোনো জ্ঞান নথকা মন্ত্ৰী। তেওঁ যদি জ্ঞান থাকিলে হয় তেওঁ আজি অসমৰ ভাওনাই হওক, আমাৰ জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিকে হওক তেওঁ বাৰে বাৰে অপমান কৰি আছে। আৰু আমি কংগ্ৰেছ দলে তেওঁক সকীয়াই দিব বিচাৰিছোঁ যাতে ভৱিষ্যতে তেখেতে এনেকুৱা কথা কৈ আমাৰ অসমৰ মানুহক হেয় প্ৰতিপন্ন নকৰে। বিশেষকৈ ঢেকীয়াজুলিবাসী আমাৰ শ্বহীদ নগৰীৰ বা ঢেকীয়াজুলি সমষ্টিৰ শ্বহীদ নগৰীৰ মানুহক এইদৰে অপমানিতমূলক বক্তব্য ৰাখি অসমত আমাৰ ঢেকীয়াজুলিৰ মানুহক হেয় প্ৰতিপন্ন নকৰে, তাৰ বাবে আমি তাক সকীয়াই দিছোঁ। আৰু আমি সকলো কংগ্ৰেছ দলে আমি এইবাৰ শপত লৈছোঁ যে 26ত অশোক সিংহালক এই ঢেকীয়াজুলিৰ পৰা উঠুৱাই পঠাম।